এল পি আৰু ইউ পিৰ শিক্ষক হ'বলৈ খোজাসকলৰ কাৰণে এটা বৃহৎ খবৰ আহিছে। বহুতে কমেণ্টত সোধে যে নতুন বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব, কিমান পদৰ বিজ্ঞাপন প্ৰকাশ পাব, এইখিনি কথা বহুতেই সুধি আছিলে। আজি আমি খবৰ লাভ কৰিলোঁ আৰু সেই খবৰটো ভিডিঅ'ৰ অন্তত আপোনালোকে ভিজুৱেলত দেখাই পাব গোটেইখিনি কথা। 4,500 নতুন পদ, অৰ্থাৎ যি 31 মাৰ্চলৈকে যিখিনি শিক্ষকৰ ৰিটায়াৰমেণ্ট হ'ব, সেই ৰিটায়াৰমেণ্টৰ 4,500জন হ'ব আৰু সেই 4,500জন শিক্ষক ৰিটায়াৰমেণ্ট হোৱাৰ লগে লগে তেওঁলোকক ফুলফিল কৰিবৰ কাৰণে আকৌ নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিব 4,500 পদৰ কাৰণে। আৰু এই পদখিনিও সোনকালেই কি কৰিব, নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিব, অতি সোনকালে বুলি কৈছে। আৰু 31 যিখিনি এতিয়া বৰ্তমান যি 5,500 পদৰ যি বিজ্ঞাপন ওলাইছে, এইসকলৰ গোটেইখিনি কাম কৰাৰ পিছত, মেৰিট লিষ্ট বা ভেৰিফিকেশ্যনৰ কাম হোৱাৰ পিছত এওঁলোকক 10 মে' তাৰিখে এপইণ্টমেণ্ট দিয়া হ'ব। যিখিনি এল পি আৰু ইউ পিৰ 5,550জন পদৰ যি শিক্ষক হ'বলৈ গৈ আছে, তেওঁলোকক 10 মে' তাৰিখে তেওঁলোকক এপইণ্টমেণ্ট দিব। আৰু কথা হৈছে, নতুনকৈ যি শিক্ষক হ'বলৈ বিচাৰি আছে বা নতুনকৈ টেট পাছ কৰিছে, তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ যে 4,500 নতুনকৈ পদৰ সৃষ্টি হ'ব, নতুন পদৰ বিজ্ঞাপন ওলাব, সোনকালে ওলাব। আৰু যিসকলে বিচাৰিছিলে খবৰটো, এই খবৰটো তেওঁলোকক দিয়া হ'ল। আৰু আপোনালোকে চাওক, ভিজুৱেলত গোটেইখিনি কথা চাবলৈ পাব, কিমান তাৰিখে কেতিয়া এপইণ্টমেণ্ট হ'ব আৰু নতুন বিজ্ঞাপন কিমান প্ৰকাশ পাব, গোটেইখিনি কথা আপোনালোকে চাওক। ছাৰে এনাউন্সমেণ্ট কৰিছিলে যে এইখিনি তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব 10 মে' 2025 আৰু সেইবাবে আমি আজিৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। 31 মাৰ্চৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষকৰ প্ৰায় 4,500 নিয়মীয়া পদৰ বাবেও শীঘ্ৰেই প্ৰকাশ পাব নতুন বিজ্ঞাপন। যি বিজ্ঞাপনৰ আধাৰত সংশ্লিষ্ট পদত নিযুক্তিৰ বাবেও সমান্তৰালভাৱে নিযুক্তিৰ প্ৰক্ৰিয়া চলিব বুলি উল্লেখ কৰে প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে। অলৰেডি ডাইৰেকশ্যন আহিছে যে ইয়াৰ নেক্সট যিখিনি 2025ৰ 30 মাৰ্চৰ ভিতৰত যিখিনি ভেকেঞ্চি আৰু ওলাব, সেইখিনিও আকৌ এডভাৰটাইজমেণ্টৰ ৰিক্ৰুইটমেণ্টৰ প্ৰচেছটো আৰম্ভ কৰা হ'ব।